Hello aspirants, কেনেকুৱা আছে আপোনালোকে? So আজি আমি কথা পাতিম প্ৰাইভেট টিচাৰ ৰিক্ৰুটমেণ্টৰ বিষয়। So আমাৰ অসমত বহুতখিনি প্ৰাইভেট টিচাৰ এতিয়ালৈকে মুকলি হৈ আহিছে। So এইটো নটিফিকেশ্যনটোৱে আপোনালোকৰ ওচৰত মই আনিছোঁ। ফাৰ্ষ্টতে আপোনালোকে দেখা পাই আছে আম্বেদকাৰ লোটাছ ইংলিছ স্কুল ৰিক্ৰুটমেণ্ট টোটেল 6টা ফেকাল্টি পোষ্ট ওলাই আহিছে। ইয়াতে আপোনালোকৰ আছে গ্ৰেজুৱেট টিচাৰ টোটেল পোষ্ট আছে ইয়াতে 3টা পোষ্ট মেক্সিমাম 50 ইয়াৰ্ছ হ'ব লাগে 50 ইয়াৰ্ছৰ যদি বেছি হয় তেনেহ'লে আপোনালোকে এইটো এপ্লাই কৰিবলৈ নাপাব। ইয়াৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে চাই ল'বা গ্ৰেজুৱেশ্যন হ'ব লাগে। যদি ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড হয় তেনেহ'লে ইয়াতে মানে প্ৰিফাৰ দিয়া হ'ব। সেকেণ্ডত আছে গ্ৰেজুৱেট টিচাৰ ইন হিন্দী টোটেল পোষ্ট আছে এটা মেক্সিমাম এজ ইয়াতে দিয়া হৈছে 50 ইয়াৰ্ছ আৰু ইয়াতে দিয়া হৈছে গ্ৰেজুৱেট উইথ হিন্দী ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি। থাৰ্ড নম্বৰত আছে গ্ৰেজুৱেট টিচাৰ ইন সায়েন্স এণ্ড মেথছ সায়েন্স আৰু মেথছত দুটা পোষ্ট আছে সায়েন্সত এটা আৰু মেথছত এটা। চ' ইয়াতেও মেক্সিমাম এজটো ইয়াতে 50 ইয়াৰ্ছ দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিছে গ্ৰেজুৱেট উইথ ফিজিক্স কেমিষ্ট্ৰি মেথছ যিকোনো এটা আৰু যদি ইয়াতে এক্সপিৰিয়েঞ্চ আছে আপোনালোকে তেনেহ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। যদি এক্সপিৰিয়েঞ্চ নাই তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' কেনেকুৱা এপ্লাই কৰিব এইটো চ' ইয়াতে লিখি দিয়া হৈছে ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেট মে কল আপোনালোকে কল কৰি পিনিও সুধিব লাগিব। ইয়াৰ পিছত আপোনালোকে CV বা মেইল এনেকৈ দিব লাগিব। ইয়াৰ পিছত ইমেইল ID ইয়াতে দিয়া হৈছে এই ইমেইল IDত আপোনালোকৰ যি ৰিজুম হয় এইটো পঠাই দিব লাগিব। অ'কে ইয়াৰ পিছত লাষ্ট ডেটটো ইয়াতে দিয়া হৈছে লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন ইজ 10 May 2024 হয়। এইটো ৱাক ইণ্টাৰভিউ আপোনালোকে হ'ব ৱাক ইণ্টাৰভিউটো হ'ব আপোনাৰ 12 May 2024। অ'কে সেকেণ্ড স্কুল আহিছে আমাৰ ধনশ্ৰী ভিলি পাব্লিক স্কুল ৰিক্ৰুটমেণ্ট ইয়াতে টোটেল 4টা পোষ্ট ওলাই আহিছে। 4টা পোষ্টতে আছে আমাৰ জুলজিত এখন আছে হিন্দীত এখন আৰু এছামিছত এজন আছে। চ' টোটেল 3জন বেচেলাৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী অৰ ইকুইভেলেণ্ট ইন দ্য কনচাৰ্ণ ছাবজেক্ট উইথ এটলিষ্ট 50% মাৰ্কছ ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি। যদি আপোনালোকৰ BEd আছে তেনেহ'লে বহুত ভাল খবৰ আপোনালোকৰ কাৰণে প্ৰিফাৰেঞ্চ দিয়া হ'ব আপোনালোকক। যদি নাই তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব প্ৰাইভেটত ইমান BEd আৰু এইবিলাক আছে। চ' স্পেচিয়েল এডুকেটৰটো আপোনালোকে চাই ল'বা। চ' স্পেচিয়েল এডুকেটৰত আপোনাৰ আছে এজন। ইয়াৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যনটো যদি আমি চাই গ্ৰেজুৱেট 50% মাৰ্কছ উইথ BEd বুলি কৈছে BEd থাকিলে মানে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ পিছত গ্ৰেজুৱেট আপোনালোকৰ থাকিব লাগিব BEd ডিগ্ৰী উইথ ডিপ্ল'মা চাৰ্টিফিকেট কৰ্চ স্পেচিয়েল এডুকেশ্যন ৰেকগনাইজড বাই এনি ইনষ্টিটিউট। পে লেভেলটো আপোনালোকৰ নেগচিয়েবল হ'ব বন্দোবস্ত কৰি ল'ব লাগিব আপুনি কিমান লাগে কিমান নালাগে। ইয়াৰ পিছত ৰিজুম আপোনালোকে চেণ্ড কৰিব লাগিব এইটো ইমেইল IDত। অ'কে ধনশ্ৰী VPS@gmail.com ইয়াৰ লাষ্ট ডেটটো আপোনালোকে চাই আছা 10 May 2024। অ'কে আৰু নেক্সট স্কুলত আমাৰ বহুতখিনি পোষ্ট ওলাইছে। এইটো স্কুলৰ নামটো হ'ল ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড় ৰিক্ৰুটমেণ্ট টোটেল 13টা পোষ্ট ইয়াতে ওলাই আহিছে আমাৰ। চ' টোটেল ইয়াতে আৰ্টছৰ পৰা আহিছে কমাৰ্চৰ পৰা আহিছে আৰু ছায়েন্সৰ পৰা আহিছে 3টা বিভাগৰ পৰা আহিছে। চ' ফাৰ্ষ্টতে আছে আমাৰ PGT পোষ্ট গ্ৰেজুৱেট টিচাৰ কেমিষ্ট্ৰি। অ'কে চ' ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 1। পে লেভেলটো বহুত ভালে আছে 12,000ৰ পৰা 35,000। চেলাৰী উইল বি কমেনচুৰেট উইথ মেৰিট এণ্ড এক্সপিৰিয়েঞ্চ। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে চেলাৰীটো বেছিকৈ হ'ব পাৰে ইয়াতে। চ' এডুকেশ্যন কোৱালিফিকেশ্যন ইজ MSc ইন কেমিষ্ট্ৰি আপোনালোকৰ হ'ব লাগিব। এক্সপিৰিয়েঞ্চ থাকে তেনেহ'লে বহুত ভাল। পোষ্ট গ্ৰেজুৱেট ইন বটানী PGT টিচাৰ নাম্বাৰ অফ পোষ্ট এটাই আছে চেলাৰী চেম
এক্সপিৰিয়েঞ্চ থাকিলে ভাল এডুকেশ্যন কোৱালিফিকেশ্যনটো MSc ইন বটানী আপোনালোকৰ থাকিব লাগিব যদি এক্সপিৰিয়েঞ্চ আছে ক্লাছ 11 আৰু 12ত টিচাৰত তেনেহ'লে বহুত ভাল খবৰ আপোনালোকৰ কিয়নো প্ৰেফাৰেঞ্চ দিয়া হ'ব ইয়াতে PGT মেথামেটিক্স নাম্বাৰ অফ পষ্টটো এটা আছে ইয়াৰ পিছত 12,000 35,000 তেনেকুৱালৈকে আপোনালোকৰ হৈ যাব চেলাৰীটো আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো যদি চাই MSc ইন মেথামেটিক্স আৰু এক্সপিৰিয়েঞ্চ ইয়াতে দিয়া হৈছে 2 years to 3 years এক্সপিৰিয়েঞ্চটো একচুৱেলি ইমানখিনি মেণ্ডেটৰী নহয় প্ৰাইভেট জবত কিয়নো বহুত মানুহে প্ৰাইভেট জবত কৰিবলৈ মন নাযায় এইটো কাৰণে এক্সপিৰিয়েঞ্চ নাথাকা মানুহো পাই যায় প্ৰাইভেটত চ' এইটো কাৰণে আপোনালোকে ৰিজিউমটো দি দিবা PGT ইংলিছ ইয়াতে আছে আপোনালোকৰ নাম্বাৰ অফ পষ্ট 1 আছে চেলাৰীটো চেম ইয়াতে দিয়া হৈছে হা যদি ইয়াতে আপোনালোকৰ MA ইন ইংলিছ যদি কৰা আছে তেনেহ'লে বহুত ভাল এক্সপিৰিয়েঞ্চ ইয়াতে দিছে 2 to 3 years PGT জেনেৰেল চায়েন্স নাম্বাৰ 5ত আছে জেনেৰেল চায়েন্সৰ কাৰণে ইয়াতেও পষ্টটো এটাই আছে এইটো একে হয় কিন্তু চায়েন্স ইন ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বুলি কোৱা হৈছে ইয়াতে ওকে প্ৰেফাৰেবলি ৱাৰ্ডেনাৰ আছে ইয়াতে ৱাৰ্ডেনৰ পষ্টটো টোটেল ৱাৰ্ডেন 4খন আছে দেই 4টা পষ্ট ৱাৰ্ডেন আহিছে ইয়াতে আছে আপোনাৰ 9,000ৰ পৰা 20,000 লৈকে আপোনালোকক দিয়া হ'ব চেলাৰী উইল বি কমেনচুৰেট উইথ মেৰিট এণ্ড এক্সপিৰিয়েঞ্চ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন আপোনালোকে গ্ৰেজুৱেট হ'লে হ'ল গ্ৰেজুৱেট হ'লে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব ইয়াতে কোনো এক্সপিৰিয়েঞ্চ ইয়াতে খোজা নাই কিন্তু এক্সপিৰিয়েঞ্চ থাকিলে মানে আপোনালোকে চেলাৰীটো বেছি পাব পাৰে বুলি ইয়াতে লিখা হৈছে তো জেণ্ডাৰ ইয়াতে মেল লাগে বুলি কৈছে অ'কে ৱাৰ্ডেনটো 4 আৰু ৱাৰ্ডেন ফিমেলৰো আছে ফিমেল টোটেল ৱাৰ্ডেন পষ্টটো আপোনাৰ 8টা পষ্ট আহিছে হা যে মেলৰ কাৰণে 4খন আৰু ৱাৰ্ডেন ফিমেলৰ কাৰণে 4টা পষ্ট অ'কে চ' গ্ৰেজুৱেট হ'ব লাগিব এক্সপিৰিয়েঞ্চ যদি থাকে আপোনালোকৰ 20,000 মান চেলাৰী হৈ যাব চ' কেনেকৈ এপ্লাই কৰিব এপ্লাইৰ কাৰণে আপোনালোকে CV বা ৰিজিউম আপোনালোকে দিব লাগিব অ'কে চ' ইয়াতে ইমেইল ID দিয়া হৈছে ইমেইল IDটো আপোনালোকে চাই ল'বা এইটোৱে হয় ইমেইল IDটো আৰু লাষ্টত আমাৰ আছে 2টা পষ্ট আহিছে লাষ্টত জ্ঞান মাৰ্ক একাডেমি নুমালিগাৰ ৰিক্ৰুইটমেণ্ট ইয়াতে 2টা পষ্ট গ্ৰেজুৱেট টিচাৰৰ আহি আছে চ' এইটো হ'ল আপোনাৰ ফিজিক্স আৰু ইকনমিক্স গাইজ যদি আপোনালোকে মোৰ হোৱাটছএপ গ্ৰুপত যদি এতিয়ালৈকে জইন হোৱা নাই বা মোৰ যে টেলিগ্ৰাম গ্ৰুপ বা টেলিগ্ৰাম চেনেল ইয়াতে যদি আপোনালোকে জইন হোৱা নাই জইন হৈ থাকক মই এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ আপোনালোকে ভিডিঅ'টো চাই পিনি এপ্লাই কৰিব পাৰিব অ'কে চ' মই ভিডিঅ'টো ইয়াতে বন্ধ কৰা হৈছে থেংক ইউ